মই শ্ৰীয়ে লৈ আহিছোঁ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি সমগ্ৰ অসমতে এতিয়া চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলিছে উচ্ছেদ অভিযান আৰু তেনে পৰিস্থিতিতে আকৌ চৰকাৰী ভূমিতে মাথো এমাহৰ ভিতৰতে গঢ়ি উঠিল এখন গাঁও পিছে কোট এনেদৰে এখন গাঁও গঢ়ি উঠিল সবিশেষ এই মুহূৰ্তত টাইম 8ৰ সমূহ দৰ্শকক জনাইছো চৰকাৰী ভূমিত এমাহৰ ভিতৰতে গঢ়ি উঠিল এখন গাঁও নগাঁৱৰ শিয়ালমাৰীৰ চৰকাৰী ভূমিত সন্দেহযুক্ত গাঁও মাত্ৰ এমাহৰ শিয়ালমাৰীৰ চৰকাৰী ভূমিত গঢ়ি উঠিল এখন গাঁও কলং নৈৰ চৰকাৰী ভূমি দখল কৰা পৰিলক্ষিত হৈছে কেইবাটাও পৰিয়াল বহিছে চৰকাৰী ভূমিত ইয়াৰ পূৰ্বে প্ৰশাসনে ফাঁচী ৰোডত চলাইছিল উচ্ছেদ অভিযান উচ্ছেদিত লোকসকলে শিয়ালমাৰীৰ চৰকাৰী ভূমি দখল কৰি সাজিছে এতিয়া ঘৰ সাইকুল আৰু হাসেম নামৰ দুজন মাটিৰ দালালে চৰকাৰী ভূমি বিক্ৰী কৰা বুলি অভিযোগ উত্থাপিত হৈছে প্ৰতিটো পৰিয়ালৰ পৰা 50,000 টকা লৈ দিছিল চৰকাৰী ভূমি আৰু তাৰ পিছতে এমাহতে গাঁও গঢ়ি তোলা দেখি ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ চৰকাৰী ভূমি দখল কৰাত লাট মণ্ডল জড়িত থকা বুলিও অভিযোগ উত্থাপিত হৈছে ৰাজ্যত দেখিবলৈ পোৱা গৈছে যে এফালে চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে আৰক্ষী এতিয়া হস্তম হৈছে আৰু এই বেদখলকাৰীসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে কিন্তু তেনে পৰিস্থিতিতে আকৌ এনে ধৰণৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল নগাঁৱৰ শিয়ালমাৰীৰ চৰকাৰী ভূমিত সন্দেহযুক্ত লোক দেখিবলৈ পোৱা গৈছে মাত্ৰ এমাহৰ ভিতৰতে এনেদৰে গাঁও গঢ়ি উঠা পৰিলক্ষিত হ'ল সেই স্থানত কলং নৈৰ চৰকাৰী ভূমি দখল কৰিছে এইসকল বেদখলকাৰী আৰু কেইবাটাও পৰিয়াল আহি বহিছেহি চৰকাৰী ভূমিত পূৰ্বে প্ৰশাসনে ফাঁচী ৰোডত এক উচ্ছেদ অভিযান চলাইছিল আৰু উচ্ছেদিত লোকসকলে শিয়ালমাৰীৰ চৰকাৰী ভূমি দখল কৰি এতিয়া ঘৰ সাজিছে বুলি জানিব পৰা গৈছে পূৰ্বে চৰকাৰী মাটি বেদখল কৰি থকা এইসকল লোকক উচ্ছেদিত কৰি বেদখলকাৰীসকলক সেই স্থানৰ পৰা অতৰুৱা হৈছিল যাতে এতিয়া পুনৰবাৰ চৰকাৰী ভূমিতে আকৌ কলং নদীৰ পাৰত এইসকল লোকে আহি চৰকাৰী ভূমি বেদখল কৰা দেখিবলৈ পোৱা গ'ল সাইকুল আৰু হাসেম নামৰ দুজন মাটিৰ দালালে আনকি চৰকাৰী ভূমি বিক্ৰী কৰা বুলি অভিযোগ উত্থাপিত হৈছে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 50,000 টকাকৈ লৈ চৰকাৰী ভূমি বিক্ৰী কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পিছতে এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ বাবে স্থানীয় ৰাইজে ইতিমধ্যে ক্ষুভিত হৈ পৰিছে আৰু অতি শীঘ্ৰেই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চৰকাৰ তথা প্ৰশাসনক চৰকাৰী ভূমি দখল কৰাত লাট মণ্ডল জড়িত হৈ থকাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু সেইবাবে অতি শীঘ্ৰেই এনে ধৰণে চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী তথা চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকে আমাৰ সৈতে মন্তব্য আছে সমূহ টাইমিটৰ দৰ্শকক মন্তব্য দেখুৱাই লৈছো আমি দুখীয়া মানুহ আমি ছোৱালী এটা লৈ পেলাই মোৰ গিৰিয়েক চিৰিয়েক নাই মোৰ মানুহটোও নাই মই আমি দাদাৰ ওপৰতে চলো মোৰ এটা দাদা সাইফুলৰ পৰা আৰু হেৰিৰ পৰা হাসিমৰ পৰা ইয়াত 5 তাৰিখলৈ একমাহ পূৰ হ'ব মানে আৰু আপোনাক মাটি বেছে হাসিমৰ সাইফুল কিমান টকা বেছে 1 লাখ টকা কথা আধা কথা লৈছো মই 10 লুচা লৈছো এতিয়া টকাটো দাদাই দিছে নে নাই মই ইমানখিনি নাজানো আৰু কাগজ পত্ৰটো আমাৰ দাদাই জানিব আৰু হাসিমে জানিব সাইফুলে জানিব মই ইমানখিনি মকবুল হৈছে মই সাইফুল আৰু কি ক'লে নহয় হেতে এটাই মালিক এটাই এই সাইফুল আকৌ এইটো কি কৈছে হেতে হাসিম এহেতৰ পাই লৈছে বুলি কৈছে এতিয়া কিমান দি লৈছে 2 লাখ বুলি বিয়নিহে কৈছে মই নাজানো হলে মই ছোৱালী ঘৰত পুৰহি বস্তু লৈ আহিছে ঘৰ সব বনোৱা নাই মই কালি আহিছো চাবলৈ বনাইছে নাই দেইছো নাই বনোৱা পিছত সেই টিঙৰ চাবৰা এটা মই বনাই দিছো ইয়া টিঙৰ চাবৰাটো বনাই দিছো তাতে বিলু বস্তুখিনি লৈ থাক এতিয়া পিছত ঘৰ বনা কিমান দিন হ'ল মাটিটো লোৱা কিমান দিন হৈছে গম নাপাওঁ কিন্তু আজি 1 মাহ মানৰ আগতহে মোক কৈছে অলপ মাটি চাই আছো মাটি এডোখৰ ইয়াত যে লৈছে এই 1 সপ্তাহ ধৰি মই জানো মোৰ নাম মোহাম্মদ নুৰ জামাল
আচ্ছা আপোনাক সাইফুল আৰু হাসিমক চিনি পায় হয় পাওঁ ইহঁতে ইয়াতে দালালি কৰে মাটিৰ মানে চৰকাৰী মাটি বেচে চৰকাৰী মাটি বেচে আৰু খালি দালালি কৰে আপোনালোকে বিৰোধিতা কৰিলে কি খেদি যায় বিৰোধিতা মানে আমি খেতি কৰা মানুহ আমি সিহঁতক যদি খালি কওঁ যে এইটো খেতি তহঁতে নিকিনিবি আমাক দাঁ লৈ দৌৰাই সিপাৰ পাৰ কৰি দিয়ে সিহঁতে বাপেক পিতেক হাসিম আৰু সাইফুল বেছি কালি কি হৈছিল কালি মানে সেয়া দালালিৰ কাৰণে এইবিলাক পিটা পিটি হ'ল তাক সি মানে মাৰিব ধৰিলে এই দাদুলক তাৰপিছত দাদুলে 2 গুছামান দিলে আপোনাক ঠিক আছে আপোনাকো মোক দৌৰাই একেবাৰে